Hello aspirants, welcome to ClassFix Academy. ClassFix Academy ফালৰ পৰা আপোনাক সকলোকে স্বাগতম জনাইছো আৰু অসম চৰকাৰৰ যি প্ৰতিশ্ৰুতি আছিল 1 লাখ চৰকাৰী চাকৰি দিয়াৰ তাৰে কিমানজন আজিৰ তাৰিখত চাকৰি পালে বা কিমান এপইন্টমেন্ট ডিস্ট্ৰিবিউশন হল আৰু কিমান আগন্তুক দিনত এপইন্টমেন্ট ডিস্ট্ৰিবিউশন হ'ব আৰু কিমান এপইন্টমেন্ট ডিস্ট্ৰিবিউশন হলে অসম চৰকাৰৰ 1 লাখ চৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি ফুলফিল হ'ব তাৰ সবিশেষ তথ্য আমি আজিৰ এই ভিডিঅ'ত শেয়াৰ কৰিম লগতে আমি শেয়াৰ কৰিম আপকামিং ডেজত আপোনালোকৰ যি ৰিক্ৰুটমেন্ট হ'বলৈ গৈ আছে আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট আসাম পুলিচ ৰিক্ৰুটমেন্ট LPUP টেট ৰিক্ৰুটমেন্ট GTPGT ৰিক্ৰুটমেন্ট তাতে এপ্ৰক্স আপোনালোকৰ কিমান পোষ্ট থাকিব টেন্টেটিভ কেতিয়া আপোনালোকে এপইন্টমেন্ট পাব তাৰ সবিশেষ তথ্য সো ভিডিওটো আপোনালোকৰ বাবে বহুত বেছি ইম্পৰ্টেন্ট হয় ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু ভিডিওটো চোৱাৰ পিছত যদি কিবা ডাউট থাকে কিবা প্ৰশ্ন থাকে কিবা খুদিব লগা থাকে তেন্তে আমাক কমেন্ট সেকশনত জনাব আৰু আপুনি যদি আসাম পুলিচ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট বা GTPGT টেটৰ বাবে প্ৰিপাৰেচন চলাই আছে তেনে ক্ষেত্ৰত আমাৰ ClassFix Academy YouTube channel to subscribe কৰি ৰাখিব আৰু আমাৰ অফিচিয়েল যেটো এপ আছে ClassFix Academy বুলি Google Play Store available আছে এই এপটো ডাউনলোড কৰি লব তাতে আপোনালোকে নোটস আৰু ক্লাसेस বোৰ পাব তো যি কি নহওক অসম চৰকাৰৰ ফালৰ পৰা আজিৰ তাৰিখ অৰ্থাৎ 13 আগষ্ট 2024 তাৰিখে দুটা ডিপাৰ্টমেন্টত এপইন্টমেন্ট দিয়া হৈছে মুঠ আপোনালোকৰ 1127 জন ক্যান্ডিডেটক এপইন্টমেন্ট দিয়া হৈছে আজিৰ তাৰিখত দুটা ডিপাৰ্টমেন্ট বুলি ক'লে ইয়াতে আপোনালোকৰ ডিপাৰ্টমেন্ট অফ পাব্লিক ওয়াৰ্কছত জুনিয়ৰ ইঞ্জিনিয়াৰ সিভিল ক্যাটেগৰীত 266 জনক ৰিক্ৰুটমেন্ট দিয়া হৈছে আৰু ডিপাৰ্টমেন্ট অফ মেডিকেল এডুকেশ্যন এণ্ড ৰিচাৰ্চত ষ্টাফ নাৰ্ছত আপোনালোকৰ 812 জন আৰু গ্ৰেড 4ত আপোনালোকৰ 49 জনক মুঠ মিলাই আপোনালোকৰ 861 জনক ৰিক্ৰুটমেন্ট দিয়া হৈছে সো টোটাল আপোনালোকক আজিৰ ডেটত 1127 জন ক্যান্ডিডেটক ৰিক্ৰুটমেন্ট দিয়া হৈছে আৰু ইয়াৰ লগতে তেওঁলোকে জনাইছে যে মুঠ কিমান এপইন্টমেন্ট হল সো 26 জুলাই 2024 লৈকে 97970 জন ক্যান্ডিডেটক এপইন্টমেন্ট দিয়া হৈছে বা 97970 টা এপইন্টমেন্ট ডিস্ট্ৰিবিউট কৰা হৈছে ইয়াৰ লগতে আপোনালোকৰ আজিৰ তাৰিখ 13 আগষ্ট 2024 টো মিলাই দিলে 1127 জন ক্যান্ডিডেট ইয়াতে আছে আৰু সবিশেষ মিলাই টোটাল আপোনালোকৰ 99097 জন ক্যান্ডিডেটক এপইন্টমেন্ট দিয়া হৈছে সো ইয়াতে এপইন্টমেন্ট বুলি ক'লে 99097 টা এপইন্টমেন্ট আছে কাৰণ ক্যান্ডিডেট বুলি ক'লে হয়তো ইয়াৰ সংখ্যা কমি যাব কাৰণ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টত যোৱাবিলে আমি দেখা পাইছো যে ওভাৰলেপিং হৈছে এজন ক্যান্ডিডেটৰ হতে দুটা বা তিনটা পোষ্টত সিলেক্ট হৈছে তেনে ক্ষেত্ৰত ক্যান্ডিডেট বুলি ক'লে সংখ্যাটো কমিব এপইন্টমেন্টৰ সংখ্যা আপোনালোকৰ হৈছে 99097 টা এপইন্টমেন্ট আৰু আগন্তুক দিনত যদি অসম চৰকাৰে 903 টা এপইন্টমেন্ট দিয়ে তেনে ক্ষেত্ৰত অসম চৰকাৰৰ প্ৰতিশ্ৰুতি ফুলফিল হ'ব কিন্তু ইয়াতে আপোনালোকৰ 903 টাতকৈ বহুত বেছি এপইন্টমেন্ট হ'ব যেটো আপোনালোকৰ আগন্তুক দিনত আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট আসাম পুলিচ LPUP GTPGT টেট ৰিক্ৰুটমেন্টৰ ফালৰ পৰা আপোনালোকে দেখা পাব সো আগন্তুক দিনত আপোনালোকৰ এপ্ৰক্স 35000 তকৈ বেছি ৰিক্ৰুটমেন্ট হ'বলৈ গৈ আছে যেটো ৰিক্ৰুটমেন্ট আপোনালোকৰ 2025 ত হ'ব সো 25 ৰ আপোনালোকে এপ্ৰিলৰ ফালে এটা টেন্টেটিভ ডেট ধৰিব পাৰে এপ্ৰিলৰ ফালে আপোনালোকৰ ৰিক্ৰুটমেন্ট বৰ হ'ব আৰু এই ৰিক্ৰুটমেন্টৰ বাবে আপোনালোকৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ পৰীক্ষা হ'ব যেটো আপোনালোকৰ সেপ্টেম্বৰ অক্টোবৰত হ'ব আসাম পুলিচৰ ফিজিক্যাল টেষ্ট যেটো আপোনালোকৰ অক্টোবৰৰ পৰা ষ্টাৰ্ট হ'ব ৰিটেন আপোনালোকৰ ডিসেম্বৰৰ ফালে হ'ব লাগে LPUP ৰ অনলাইন এপ্লিকেশন ইতিমধ্যে সাবমিট হৈছে আৰু তেওঁলোকৰ মেৰিট লিষ্ট খুব সোনকালে পাবলিশ হ'ব আৰু GTPGT ৰ অনলাইন এপ্লিকেশন খুব সম্ভৱ আগন্তুক মাহত ষ্টাৰ্ট হৈ যাব সো গতিকে GTPGT ৰ ডিসেম্বৰ বা নৱেম্বৰৰ ভিতৰত পৰীক্ষাটো অনুষ্ঠিত হ'ব লাগে তো যি কি নহওক আপোনালোকৰ মুঠৰ ওপৰত প্ৰিপাৰেচন কৰিব লগা হল আপকামিং যি ৰিক্ৰুটমেন্ট হ'ব বা এপইন্টমেন্ট ডিস্ট্ৰিবিউশন হ'ব তাতে যাতে আপোনালোকেও এটা নিজৰ পোষ্ট সিকিউৰ কৰিব পাৰে তাৰ বাবে ClassFix Academy এপটো ডাউনলোড কৰি খুব ধুনিয়াকে প্ৰিপাৰেচন চলাওক আৰু তাতে আমি সবিশেষ নোটস ক্লাसेस কারেন্ট অ্যাফেয়ার্স জব এলার্ট সবিশেষ আমি প্রোভাইড কৰিছো আপোনালোকক সো ডেফিনেটলি আপোনালোকে এপটো ইনষ্টল কৰি লব আৰু ক্লাसेस বোৰ ষ্টাৰ্ট কৰিব ClassFix Academy ৰ হৈতে সো আজিৰ ভিডিও ইমানে আছিল নেক্সট আপডেট ইনফৰমেশন পাবলৈ ClassFix Academy YouTube চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব টিল দেন বাই বাই টেক কেয়াৰ